সো হেল্ল' গাইসকল, সো আপোনালোকলৈ স্বাগতম অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ আগবাঢ়িছোঁ। সো আজি কি টপিকৰ ওপৰত ভিডিঅ' হয় আপোনালোকক ভিডিঅ'টো দেখাম বাৰু। বাই বাই ষ্ট'ৰ মোবাইল দোকান এটা বোলে খুলিছে বৰুৱা তিনিআলি। ফাইনান্সত বোলে বস্তু পোৱা যায়, বহুত ভাল ভাল বস্তু পোৱা যায় বোলে, মোবাইল আৰু স্পিকাৰ মানে বিশেষকৈ বহুত বস্তু পোৱা যায়। এতিয়া আমি গৈ আছোঁ সেইটো দোকানলৈ, বৰুৱা তিনিআলি বাই বাই ষ্ট'ৰত গৈ আছোঁ। মোৰ লগত চাইদুল আছে, চাইদুল আৰু মই একেলগতে গৈ আছোঁ দোকানত। চ' ব'লক। যিকোনো দোকানত বোলে দোকানটো বোলে বহুতে ডাঙৰ দোকান দিছে। চ' দোকানত গৈ চাওঁ আমি কেনেকৈ কি কয়। দাদা আছে, দাদাক সুধিম মোবাইলটো কেনেকৈ দিয়ে, কি কথা। এয়া পামে আৰু বেছি বাকী নাই, অলপ বাকী আছে। পালোঁ। চ' বাই বাই ষ্ট'ৰ দেখাই আছোঁ বাৰু। গোটেইখিনি দোকান আপোনালোকক ভালকৈ দেখাইছোঁ। বাই মোবাইল ষ্ট'ৰ দোকান, এয়া বেনাৰখন দেখালোঁ বাৰু। দুইটা বেনাৰে সাজি থোৱা আছে ইয়াত। এয়া দোকান আহি দোকানটো পালোঁ। দোকানৰ দাদাৰ লগত কথা চথা পাতি লওঁ, কেনেকৈ মোবাইল দিয়ে, কি কথা, এইবোৰ চব কথাই পাতিম দাদাৰ লগত। দাদা কেনেকুৱা খবৰ খাতি? ভালেই, তোমাৰ? বহুত বেছি ভাল। তোমালোকে নতুন দোকান খুলিছা ন, আহিছোঁ চবেই কৈ থাকে ন। তো বিশেষকৈ মোবাইল মানে আজি ল'ম এটা বুলি ভাবিছিলোঁ। মোবাইলটো ফাইনান্স হয়নে নহয়? ফাইনান্স এভেইলেবল আছে, লিখি দিছোঁ ফাইনান্স এভেইলেবল। বস্তু ফাইনান্সত হয়নে? যিকোনো বস্তু ফাইনান্সত পাব। ঠিক আছে, মানে তোমালোকৰ দোকানত মানে চব বস্তু পোৱা যায় ন? ইয়াত দেখিছোঁ ফ্ৰিজ আছে আৰু কি কি আছে মানে? ফ্ৰিজ আছে, ইনভাৰ্টাৰ আছে, ৱাশ্বিং মেচিন আছে। তোমাৰ আমি ইয়াত লিখি থৈছোঁ, নিলিখা ভিতৰত আমাৰ ষ্টেবিলাইজাৰ আছে, টমটমৰ বেটাৰী আছে, মোবাইল ৰিপেয়াৰিঙো হ'ব পাৰে, ডিছপ্লে চেঞ্জ তোমাৰ 10 মিনিটত হৈ যাব। যিকোনো মোবাইলৰ কাম। কেনেকৈ চেঞ্জ হয় মানে? এইটো আমি মেচিন আনি লৈছোঁ, মেচিনে কৰি দিওঁ। ঠিক আছে বাৰু, চব বস্তু মানে বোলে পোৱা যায় আৰু ফাইনেন্সো পায়, মানে বহুত বেছি ভাল হ'ল আমাৰ কাৰণে। এনেকুৱা দোকান মানে চবে খুলিব নোৱাৰে ন, যদি খুলিছা মানে চেলিং হ'ব লাগে ন। আৰু মানে এটা মোবাইল ধৰি লোৱা, মোবাইলটোৰ দাম আছে 30,000 টকা ন। 30,000 টকাৰ মোবাইলটো মেক্সিমাম মানে কিমান টকা ডাউন পে'মেণ্ট কৰিব লাগিব? তোমাৰ এইটো চিভিলৰ ওপৰত মেটাৰ কৰে। চিভিল ভাল আছে তাৰ ডাউন পে'মেণ্টটো অকণ কমকৈ আহিব, যাৰ চিভিল বেয়া আছে তাৰ ডাউন পে'মেণ্টটো বেছিকৈ আহিব। সেইটো নিজৰ কথা, ডাউন পে'মেণ্ট বেছি দিবা তোমাৰ ইণ্টাৰেষ্টটো কমি যাব। মেক্সিমাম ধৰি লোৱা 30,000 টকাৰ মোবাইলটো কেইটকা ডাউন পে'মেণ্ট হ'ব লাগিব মানে? 30,000 মেক্সিমাম তোমাৰ 10 আহিব, 10 মান আহিব ন। ঠিক আছে আৰু যদি চিভিল ভাল আছে তুমি 7-8ৰ ভিতৰত পাই যাবা। ঠিক আছে, মোবাইল এটা ভাল চাই মানে মোবাইল এটা ল'ম। চাইদুল আছে, চাইদুলে মোবাইল এটা ল'ব বুলি আশা কৰিছে। Realme 12 Pro মোবাইলৰ মানে ইয়াৰ ফাইনান্স কৰিছ হয় নে? ইয়াৰ পৰা লৈছিলি নেকি? ঠিক আছে, ইয়াৰ পৰা বোলে মোবাইল এটা লৈছে। আৰু বহুত বস্তু পোৱা যায় ন। আৰু মানে হেৰি তোমাৰ ইনভাৰ্টাৰৰ মানে আৰু কি কি বস্তু আছে? ইনভাৰ্টাৰ আছে, ফ্ৰিজ আছে, সেইটো আমি গুদাম সিফালে ৰাখিছোঁ। গুদাম এটা আছে বাৰু, আপোনালোকক দেখাই দিছোঁ গুদামটো, ৰ'ব। ইয়াত যিকোনো ধৰণৰ মোবাইল পাব, যদি আমাৰ ইয়াত এভেইলেবল নাই তাৰপিছতো 10 মিনিটৰ ভিতৰত পাই যাব। এতিয়া আমাৰ আইফোনলৈকে ইয়াত আছে। আইফোনো আছে নেকি মোবাইল? আইফোন আছে, 13 Pro আছে, এইটো আইফোন 13 Pro আছে। ঠিক আছে বাৰু, মোবাইল এটা লৈ আছোঁ, আপোনালোকক খুলি দেখাম। কি চাইদুল? বেটাৰী। ঠিক আছে, গুদামটো চাই লওক বাৰু, আপোনালোকক দেখাই দিছোঁ। গোটেইখিনি দোকান আপোনালোকক দেখাই দিওঁ, চব মোবাইলে পোৱা যায়। ভাই মোবাইল এখন এটা আছে, অপ্প' F27 Pro, মানে এয়া ডিম্পু যে মোবাইলটো লঞ্চ কৰিছিলে সেইটো নেকি? মোবাইলটো কিন্তু ধুনীয়া আছে দেই। ঠিক আছে, দোকানত আপোনালোকক দেখাই দিছোঁ। মোবাইলখিনি চাই লওক, আপোনালোকক চব মোবাইলে দেখাই দিছোঁ। আইফোনৰ পৰা মানে চব বস্তুৱে আছে, মানে যিকোনো চব মোবাইলে আছে, চাই থাকক। এইটো ভাই ফ্ৰিজ হয় ন? কি কোম্পানী হয়? চেমচাং। এইটো তোমাৰ মেক্সিমাম কিমান টকাত আহিব? এইটো তোমাৰ 3 ষ্টাৰ হয়, এইটো হেৰি আহিব 19,500 টকাত আহিব। ফাইনেন্স হ'ব? ফাইনেন্স হ'ব। ঠিক আছে, আৰু এটা আছে দেখোন ইয়াত গডৰেজ, এইটো 5 ষ্টাৰ, এইটো কেইটকা? এইটো তোমাৰ 18,500। 18,500 টকাত আহিব, মানে ফাইনেন্স হ'ব। কেইটকা দিব লাগিব? মেক্সিমাম কেইটকা দিব লাগিব? চিভিলৰ ওপৰত মেটাৰ, আগতে মই তোমাক কৈছোঁ। ঠিক আছে বাৰু। এইটো ফ্ৰিজ হ'ল আপোনাৰ 1 ষ্টাৰ, এইটো কিমান টকা? 13,500 টকা। ঠিক আছে, ফ্ৰিজ চব ফাইনেন্স হ'ব, বাকী একো টেনশ্যন নাই। আপোনালোকে যিকোনো বস্তু কৈছোঁ নহয়, অফাৰ দিছে, যিকোনো বস্তু ফাইনেন্স হ'ব। বহুতেই ভাল হ'ল আমাৰ কাৰণে, দোকান একদম মানে চালিয়ে আৰু ক'ব নাই। যিহেতু ভাই তুমি নতুন দোকান খুলিছা ন, তাৰ বাবে তোমাৰ কিবা ডিছকাউণ্ট আছেনে নাই নতুন দোকানৰ বাবে? ডিছকাউণ্ট তুমি বেলেগ দোকানত গৈ
দাম দৰ কৰি চাবা তাৰ পৰা কমচে কম ইয়াত 1500 পৰা 2000 কম পাই যাবা ইয়াত। অঁ ঠিক আমি আছে। যিহেতু নতুন দোকান খুলিছোঁ অকণমান ৰাইজক যদি ডিছকাউণ্ট দিওঁ তেতিয়াহে ৰাইজে আমাৰ কাপোৰ আনি ল'ব। অঁ নতুন দোকান বুলি মানে ধামাকা অফাৰ, মানে পূজাৰ অফাৰ দিছা নেকি? পূজাৰ অফাৰ দিয়া নাই এতিয়া। নহয় মানে কথাটো কৈছোঁ, আহিলেতো অফাৰ মানে দিব লাগিব অফাৰ। অফাৰ। অঁ ঠিকে আছে বাৰু। চ' দোকানৰ লোকেশ্যনটো হ'ল দলুৱাত তিনিআলি অটো ষ্টেণ্ডৰ ওচৰতে দোকানটো, একদম মুখামুখি হয়। অটো ষ্টেণ্ডৰ ওচৰতে দোকানটো, দলুৱাত তিনিআলি লোকেশ্যন।